যে লখিমপুৰৰ চিৰিং চুকত যি অবৈধ বাংলাদেশীৰ যি উচ্ছেদৰ নামত যি 13টাকে হিন্দু পৰিয়ালক যি উচ্ছেদ কৰিলে এইটো এটা সঁচাকৈ ঘৃণনীয় নিন্দনীয়। কঠীয়ানি আছিলে কণ কণ দুজনী সৰু ছোৱালীয়ে কান্দি কান্দি কৈছিলে যে আমাক কঠীয়াখিনি আপোনালোকে শেষ নকৰিব, কঠীয়াখিনি আপোনালোকে JCB মহাৰি নেপেলাব, কিন্তু কথা নুশুনিলে। লখিমপুৰৰ যিজন বিধায়ক সেইজন অন্ধনী, কণানী, কলানী, বুবানী, এই মানৱ ডেকাৰ বোলাজন চৰকাৰী বিষয়ববীয়া যিজন তাত আছিলে, যিজনক অনুৰোধ কৰিছিলে যে আমাৰ কঠীয়াখিনি শেষ নকৰিব, সেইজন নামানিলে সেইজনক অতি শীঘ্ৰে কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব। আপুনি এবাৰ ক'ব নোৱাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি এবাৰ ক'ব নোৱাৰিলে আপোনাৰ নিজৰ চৰকাৰক আপুনি ক'ব নোৱাৰিলে যে তাত 13টা পৰিয়ালক উচ্ছেদ কৰিব নালাগে বুলি। গতিকে সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব, ঘৰ বাৰী মাটি সকলো দিব লাগিব, আৰু লগতে এটা এটা চাকৰি দিব লাগিব। আমি অসমীয়া যুৱ মঞ্চই এটা কথা চৰকাৰক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে লখিমপুৰৰ চিৰিং চুকত যি অবৈধ বাংলাদেশীৰ যি উচ্ছেদৰ নামত যি 13টাকে হিন্দু পৰিয়ালক যি উচ্ছেদ কৰিলে এইটো এটা সঁচাকৈ ঘৃণনীয় নিন্দনীয়। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অসম চৰকাৰক, কাৰণ তেওঁলোকে বাংলাদেশীৰ ঘৰ ভাঙে, মাটি লয়, উচ্ছেদ কৰে, আমাৰ ক'বলগীয়া নাই, আমি সমৰ্থন জনাই আহিছোঁ অসমীয়া যুৱ মঞ্চই। আৰু আমাৰ লখিমপুৰ জিলা সমিতিয়ে ইতিমধ্যে তাত আন্দোলন কৰিছিলে যে বাংলাদেশীসকলক উচ্ছেদ কৰিব লাগে, কিন্তু তাৰ আলম লৈ যে 13টাকে যে হিন্দু পৰিয়ালক যি তেওঁলোকে যে উচ্ছেদ কৰিলে এইটো সঁচাকৈ একদম আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে তাত যেতিয়া মানে কঠীয়ানি আছিলে কণ কণ দুজনী সৰু ছোৱালীয়ে কান্দি কান্দি কৈছিলে যে আমাক কঠীয়াখিনি আপোনালোকে শেষ নকৰিব, কঠীয়াখিনি আপোনালোকে JCB মহাৰি নেপেলাব, কিন্তু কথা নুশুনিলে, কথা নামানিলে। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে তাৰ যিজন বিধায়ক, লখিমপুৰৰ যিজন বিধায়ক সেইজন অন্ধনী, কণানী, কলানী, বুবানী, এই মানৱ ডেকাৰ বোলাজন তেখেতে দেখোঁ যে কোনোবা কিবা এটা হ'বলৈ হ'লে একদম কেছ দিবলৈ গুচি যায়। গতিকে আমাৰ ওপৰত কেছ দিয়ক। আপুনি 13টাকে হিন্দু পৰিয়ালক আপুনি উচ্ছেদ কৰাই দিলে, আপুনি এবাৰ ক'ব নোৱাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি এবাৰ ক'ব নোৱাৰিলে আপোনাৰ নিজৰ চৰকাৰক আপুনি ক'ব নোৱাৰিলে যে তাত 13টা পৰিয়ালক উচ্ছেদ কৰিব নালাগে বুলি। গতিকে সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব, ঘৰ বাৰী মাটি সকলো দিব লাগিব, আৰু লগতে এটা এটা চাকৰি দিব লাগিব। চিধা কথা, স্পষ্ট কথা, নহ'লে কিন্তু আমি অসমীয়া সমাজৰ শান্তত নাথাকিম। জেল দিয়ে, ফাঁচি দিয়ে আমি সাজু আছোঁ, সেই 13টা হিন্দু পৰিয়ালৰ কাৰণে কিন্তু আমি সাজু আছোঁ। আৰু বাংলাদেশী খেদাৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বাৰে বাৰে অসমীয়া যুৱ মঞ্চক সমৰ্থন জনাই আহিছোঁ যে বাংলাদেশী পুলিয়ে পোখাই উঘালি পেলাই দিয়ক, বাংলাদেশত খেদি পেলাই দিয়ক। তাৰপিছত আপোনালোকৰ অকণমান দয়া ময়াটা নাই, বোলে দয়া ময়া বস্তুটো নাই। সেই কণ কণ ছোৱালী দুজনে কান্দি কান্দি চিঞৰি ক'লে যে আমাৰ কঠীয়াখিনি শেষ নকৰিব। দুখ পাইছোঁ, আমি কিন্তু দুখ পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ, যিটো ক্ষেত্ৰত আপোনাক সমৰ্থন জনাই আহিছিলোঁ, আজি কিন্তু সঁচাকৈ লজ্জিত হৈছোঁ আৰু সঁচাকৈ দুখ পাইছোঁ। আৰু যিজন তাত চৰকাৰী বিষয়ববীয়া যিজন তাত আছিলে, যিজনক অনুৰোধ কৰিছিলে যে আমাৰ কঠীয়াখিনি শেষ নকৰিব, সেইজন নামানিলে সেইজনক অতি শীঘ্ৰে কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব, অতি শীঘ্ৰে কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব, নহ'লে কিন্তু আমি কিন্তু শান্তিত নাথাকিম। কি বুলি ভাবিছে অসম চৰকাৰে? তেওঁলোকে চৰকাৰ হ'ল বুলি কি মই মতালিয়ে চৰকাৰ চলাই থাকিব? কাৰ কাৰণে জিকিছে? আমাৰ কাৰণে জিকিছে, আমি জিকাইছোঁ আপোনালোকক। 2026 চনত কিন্তু আপোনালোকক আমি বহুত চিন্তা চৰ্চা কৰি আপোনালোকৰ ওপৰত কঠোৰতম আপোনালোকৰ ওপৰত ব্যৱস্থা ল'ম। আৰু অসমবাসী ৰাইজক কৈছোঁ যে এইখন চৰকাৰক কিন্তু আপোনালোকে এইখন চৰকাৰৰ ওপৰত দৃষ্টি দিব হ'ল, এইখন চৰকাৰক চকু মেলি চাব হ'ল। কাৰণ বাংলাদেশীৰ নামত আমাৰ হিন্দু পৰিয়াল 13টা হিন্দু পৰিয়াল শেষ কৰি দিছে। কাইলৈ আপোনাৰ মোৰ দৰে সেইটোৱে অৱস্থা হ'বলৈ গৈ আছে। গতিকে এইখন চৰকাৰক আমি ধিক্কাৰ দিছোঁ।